নমস্কাৰ বন্ধুসকল, মই ৰীণামণি আপোনালোকক আজি যোৰহাটৰ জেইল ৰোডৰ সমন্বয় পথত অৱস্থিত ডাক্তৰ মোহন চন্দ্ৰ বৰদলৈ স্মৃতি ভৱনলৈ লৈ গৈছোঁ। এয়া আজি তাত সিনিয়ৰ সিটিজেন ফৰামে বিশ্ব বয়োজ্যেষ্ঠ দিৱস উদযাপন কৰিছে। লগতে সিনিয়ৰ সিটিজেন ফৰামৰ আজি ৰূপালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰা হয়। এয়া তেখেতসকলে প্ৰথমে পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতে তেখেতসকলে স্মৃতি তৰ্পণ কৰে আৰু স্মৃতি তৰ্পণৰ পিছত তেখেতসকলে ব্ৰেকফাষ্ট কৰে। এয়া মই আপোনালোকক দেখাইছোঁ। এয়া সকলো পতাকা উত্তোলনত সমবেত হৈ আছে আৰু পতাকা উত্তোলনৰ পিছতেই তেখেতসকলে সেয়া স্মৃতি তৰ্পণ কৰে। স্মৃতি তৰ্পণ কৰি তেখেতসকলে স্মৃতি তৰ্পণ কৰিয়েই তেখেতসকলে ব্ৰেকফাষ্ট গ্ৰহণ কৰে আৰু এয়া মই আপোনালোকক ব্ৰেকফাষ্ট গ্ৰহণ কৰাৰ অকণমান কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকক দেখাইছোঁ। তাৰ পাছতেই তেখেতসকলে দুখনকৈ সভা অনুষ্ঠিত কৰে। মই আচলতে গোটেই সভা দুখন নেদেখুৱাওঁ আপোনালোকক। তেখেতসকলে অনুষ্ঠিত কৰা যিটো কালচাৰেল প্ৰগ্ৰেম মই সেইটো আপোনালোকক অকণমান দেখাম। আপোনালোকে তেন্তে হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকল নতুনকৈ মোৰ চেনেলত সোমাইছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আমাৰ এই ছিনিয়ৰ চিটিজেন ফৰামৰ সকলো জ্যেষ্ঠ নাগৰিককে মই শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতসকলক তেখেতসকলৰ ভাল লগা মুহূৰ্ত মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও চাওকচোন আৰু তেখেতসকল কিমান উৎসাহী আৰু কিমান প্ৰজ্ঞাৱান আপোনালোকে এই অনুষ্ঠানটো দেখিলে নিশ্চয় গম পাব। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছেহি আৰু মই আপোনালোকক এতিয়া ছিনিয়ৰ চিটিজেন ফৰামৰ যিটো প্ৰতীক গীত সেই প্ৰতীক গীতটো দেখাবলৈ যত্ন কৰিম। সকলোৱে থিয় হৈ সেই সমবেত প্ৰতীক গীতটো পৰিৱেশন কৰে। বহুত ভাল লাগে। আপোনালোকে তেন্তে চাই থাকক। Sewa
কলিতাৰ কণ্ঠত বৰগীত পৰিৱেশন। শিল্পী অভিকাশ্যপ সাবিত্ৰী বৰদলৈ আৰু সংগীতা বৰঠাকুৰৰ ভায়লিন বাদক আৰু বাঁহী বাদক। অভিকাশ্যপৰ এয়া বাঁহীবাদন শুনকচোন। মন্দিৰা ভট্টাচাৰ্য, লখিমী দলৈ, স্মৃতি বৰুৱা আৰু ৰীণামণি ভূঞাৰ কণ্ঠত গোৱালপৰীয়া
সমবেত সংগীতটো সিনিয়ৰ সিটিজেন ফোৰামৰ সদস্যসকলে পৰিৱেশন কৰিছে। এই গীতটিৰ ৰচনা আৰু সুৰ হৈছে শ্ৰদ্ধাৰ শ্ৰীযুত চিন্ময় ভট্টাচাৰ্যদেৱৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত এখনি সংগীতালক্ষ্য অনুষ্ঠিত কৰা হয় আৰু ইয়াত ফোৰামৰ কেইবাগৰাকীও সদস্যই অংশগ্ৰহণ কৰে। মানুহৰ বুকুলৈ মানুহৰ মনলৈ মানুহৰ দৃষ্টিলৈ উপজাগাঁৱৰ মোৰ বকুল তলৰ পৰা জুৰি পাৰে পাৰে বন ঘোষাৰ বিহু নাম গাই লুইতৰ দুপাৰৰ কহুৱা বনত বংগীত গাওঁ। জনজীৱনৰ সকলো শুভ শক্তি দুষ্কৃতিৰ মূৰ্ত ৰূপ। শিল্পীজনাৰ মতে জীৱনক সুন্দৰ কৰিবলৈ সমাজত দুষ্কৃতিও থাকিব লাগে। দুষ্কৃতিৰে হোৱা সংঘাতেহে সংস্কৃতিক উজ্বলাই তোলে ৰূপ কোঁৱৰৰ ভাষাত। হে মোৰ সকলো শত্ৰু, তোক নমস্কাৰ, তোক বন্ধুৰূপেহে চাওঁ। তোৰ সতে মোৰ সংঘাত লাগি মোৰ জীৱনতে ধুনীয়া প্ৰকাশ পাওঁ। মোৰ প্ৰতিভাৰ নুফুলা ফুলৰ শতপাহী বিকশাও। 1942 চন ভাৰত ভূমিৰ পৰা ব্ৰিটিছ শিক্ষক খেদি পঠাবলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে। সংগ্ৰামী ধ্বনিয়ে আকাশ বতাহত প্ৰবল তৰংগৰ সৃষ্টি কৰিছে। ইনকিলাব, ইনকিলাব। কেৱল গীত ৰচনা কৰি গীত গাই ৰূপৰ বহি থকা নাছিল। দেশমাতৃৰ মুক্তি সংগ্ৰামে তেওঁক হাত বাউলি মাতিছিল। ৰোগীয়াতে হাৰে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই
অহিংসাৰ বাণী আওৰাই স্বৰাজৰ যুঁজখনত সক্ৰিয় যুঁজাৰু হৈ পৰিছিল। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় জয়, নৱভাৰতৰ নবীন অৰুণোদয়। জয় হিন্দ, জয় জয়, যুগান্তৰৰ আন্ধাৰ যিনি আগবাঢ়ি যা নজোৱান, তোৰ হাতত উৰে বিজয়ী নিচান। ইনকিলাব জিন্দাবাদ, হিন্দ আজাদ, হিন্দ আজাদ। লুইতপৰীয়া অসমীয়া ডেকাৰ মৰিবলৈ ভয় নথকা কথা গীতৰ ভাষাৰে কবিয়ে কৈ থৈ গৈছে। সেই তাহানিতে কৈ যোৱা সেই সোণসেৰীয়া কথা আজিও প্ৰাসংগিক হৈ আছে। অসমীয়া বোলছবি তেওঁৱেই নিৰ্মাণ কৰিছিল। নাম আছিল জয়মতী। ৰচনা কৰিছিল। জ্ঞানৰ সংশ্লেষণ আৰু দাৰ্শনিক ভাৱধাৰাৰ আলোকত জ্যোতিপ্ৰসাদে কৃষ্ণ সংস্কৃতিক আধাৰ হিচাপে লৈ সংস্কৃতি মন্থন কৰিছিল। কৃষ্ণ সংস্কৃতি সম্পৰ্কে তেওঁ এক সুকীয়া ব্যাখ্যা দাঙি ধৰিছিল। সেই ব্যাখ্যা যেনেকৈ ব্যাপক, সৰ্বগ্ৰাহী আৰু সামন্বয়িক, তেনেকৈ অভিনৱ, সংশোধনাত্মক আৰু অন্তৰ প্ৰসাৰী। ভাৰতীয় সংস্কৃতিক লগত লৈ গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে জগত সভালৈ যোৱাৰ আহ্বান আছিল শিল্পীজনাৰ। শিল্পীজনাই স্বদেশ প্ৰেমৰ মণিৰাতি মুখ থৈ সেয়েহে তেওঁ কৈছিল, নৱজগতৰ ময়েই জ্যোতিকা, ময়েই পৃথিৱীৰ আলোকবৰ্তিকা। নতুন সত্য প্ৰচাৰিত কৰি গায়ত্ৰী বেদ মাতৃকা। প্ৰথম প্ৰভাত মোৰ শুভ্ৰ কপালতে জ্ঞানৰ অৰুণোদয়। জনতাক চলাহী কথাৰে ফুলাই ৰখা, জনতাক ফুলাই ৰখি শুনাইছিল তেওঁৰ সাৱধান কবিতা। আহকচোন। সুবিধাবাদীৰ দল মিছা হবতুৰ কৌশল, ৰাইজৰ কৈ সেৱা চুৰ কৰি পঢ়াব খুজিছ ভল। শিল্পীৰ কৈ সৰল মনৰ, শিল্পীৰ কৈ অমল গানৰ, বিমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্ভল অশ্ৰুজল। জনতাক ভৰা চল চাতুৰীৰ আলাসতে গজা কোৱা ভাগুনীৰ স্বৰূপ ওলাই গল। তই হাতে হাতে পাবি ফল, হেৰ ফগুৱাৰ দল। তই জনা নাই, তই জনা নাই, তই যাক ভাব মুক্ত জনতা, মূঢ় জনতা, মূঢ় জনতা বুলি যাৰ হব হল স্বয়ং ক্ষিপ্ৰ নেতা, সেই জনতা আজি প্ৰবুদ্ধ হল। কৌপিন্ধাই মহাভগীৰৰ সঞ্জীৱনৰ উদ্যোগৰ প্ৰধান মন্ত্ৰ নাই যোৱা, নাই যোৱা ঋণিতটোৰ অহংকাৰৰ নেতৃত্ব বিমান। জনতাই কোনো স্বৰূপ চিনি চাই সাৱধান
সামাজিক ন্যায়ৰ ওপৰত আধাৰিত শোষণবিহীন এখন নিহিত লোকসকলৰ প্ৰতিও তেওঁৰ আছিল বিশেষ দৰদ অনাদৃত অৱহেলিত শোষিত সেই লোকসকলৰ দুখ দুৰ্দশাৰ তেওঁ গৰজি উঠিছিল মই এই পুত্ৰ এৰা মই এই পুত্ৰ আজি এই শতাব্দীৰ গৰ্ভ বিচাৰি যাবো মই নৰৰূপী পুত্ৰ 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 মই পুত্ৰৰ পুত্ৰ মোৰ বুকুৱেদি মোক শতাব্দী শতাব্দী ধৰি ধনিকৰ বণিকৰ স্বৰ্ণৰ মই পুৰাণ মনোৰথ ভোগী বিলাসীৰ মই বলি ধনিক শ্ৰেণী মহিলাৰ প্ৰতি শিল্পীজনৰ মনত আছিল অসীম শ্ৰদ্ধা তেওঁ বিশ্বাস কৰিছিল পূৰ্ণৰূপত নাৰী উদ্ভাসী নুঠিলে সমাজখন পূৰ্ণৰূপত বিকশী নুঠে সেয়েহে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটিৰে অনুষ্ঠানটি সামৰণি মৰা হয় আজিৰ এই সাংস্কৃতিক অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক সম্পাদিকা শ্ৰীযুতা সাবিত্ৰী বৰদলৈয়ে আৰু অনুষ্ঠানটিত তেখেতক সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়াই সুৰকাৰ গীতিকাৰ তথা ফোৰামৰ এজন জ্যেষ্ঠ সদস্য শ্ৰীযুত চিন্ময় ভট্টাচাৰ্য ডাঙৰীয়াদেৱে ধন্যবাদ বন্ধুসকল আপোনালোকে ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধু বান্ধৱীসকললৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই